টকা আহিলে আমাৰ ৰাইজৰ টকাৰে অৰুণোদয় দিব নহয় জানো আৰু অৰুণোদয় দিবলৈ হ'লে ফৰ্মখনত কি থাকিব লাগিব অশোক স্তম্ভ আৰু ৰাজ্য চৰকাৰৰ ফৰ্মখনত নৰেন্দ্ৰ মোদীৰ ফটো কেনেকৈ আহিব ঘটনা কি গতিকে আপোনালোকে ভুৱা ফৰ্ম উলিয়াবলৈ বাধ্য হৈছে আপোনালোক বাধ্য হৈছে আপোনালোকে তিনিটামান কাম কৰিছে 1 নম্বৰ কাম এই ভুৱা অৰুণোদয় ফৰ্ম 2 নম্বৰ কাম আপোনালোকে মহিলাবিলাকক ব্লেকমেইল কৰি আছে বাৰম্বাৰ আপোনালোকে ব্লেকমেইল কৰি আছে কি বুলি যে আপোনালোকে গোটৰ মিটিঙলৈ প্ৰত্যেকখন গোটৰ প্ৰত্যেকগৰাকী মহিলা গোটৰ মিটিঙৰ নামত আপোনালোকে বিজেপিৰ মিটিঙলৈ আনি আছে বিজেপিৰ মিটিঙলৈ আনি আপোনালোকে ফটো মাৰি দিব লাগে আপোনালোকক আৰু ফটো মাৰি দিলেহে আপোনালোকে তেওঁলোকক 10,000 টকা দিম বুলি কৈছে আপোনাৰ ঘৰৰ টকা নেকি আপোনাৰ দেউতাৰ টকা নেকি আপোনাৰ পৰিয়ালৰ পত্নীৰ টকা নেকি কাৰ টকা এইটো ৰাইজৰ টকা আৰু আপুনি আপোনাৰ বিজেপিৰ মিটিঙত আমাৰ মহিলাবিলাকক এনেকুৱা অত্যাচাৰ কৰিছে কিয় কৰিছে অসম বিধানসভাত সিদ্ধান্ত হৈছে যে অসমৰ প্ৰত্যেকগৰাকী ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাক একোখন অৰুণোদয় কাৰ্ড দিয়া হ'ব অৰুণোদয় সকলোৱে পাব তাৰপিছত বিজেপিক ভোট দিব লাগিব বুলি কি কথা আছে আপুনি কিয় ব্লেকমেইল কৰিছে তৃতীয় কথা যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই শপত ল'বলৈ দিলে এই আত্মসহায়ক গোটবিলাকক শপত ল'বলৈ দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে সকলো মানুহে এইবাৰ ভোটদান কৰিব ভোটদানৰ কাৰণে তেওঁলোকক এটা সচেতনতাৰ শিবিৰ কৰিলে আচলতে কিন্তু আপোনালোকে বিজেপিয়ে কি কৰিলে আপোনালোকে বিজেপিয়ে আপোনালোকৰ নিজৰ কাৰ্যকৰ্তা আৰু চৰকাৰী মানুহক লগাই বিজেপিক ভোট দিব লাগে বুলি বহুত ঠাইত আপোনালোকে শপত গ্ৰহণ কৰাইছে আপুনি ভয়ানক অসাংবিধানিক কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয়ানক 2 নম্বৰী কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি পুৰা 2 নম্বৰী ইলেকশ্যন খেলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া মই কৰা কামৰ কাৰণে যদি আপুনি মোক ভাবুকি দিব খোজে আপুনি ভাবুকি দিয়ক মোক জেলত ৰাখিবতো ৰাখক এনকাউণ্টাৰ কৰিবতো কৰক কিন্তু আপোনাৰ ওচৰত আমি ভাবুকিৰ ওচৰত ভয় কৰা মানুহ অখিল গগৈ নহয় এইটো কথা স্পষ্ট দৃঢ়তাৰে সৈতে স্পষ্ট কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যাতে ভৱিষ্যতে ভাবুকি নিদিয়ে যদি কৰিবলগীয়া আছে কৰি দিয়ক গুলিয়াবলগীয়া আছে গুলিয়াই দিয়ক আপোনালোকেতো মোক কা আন্দোলনৰ সময়ত আপুনিতো মোক গুলিয়াবলৈ দিছিলেই মইতো যেনে তেনে বাচিছোঁ মই সদায় জীয়াই থাকিম বুলি থকা মানুহ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এনেকৈ ভাবুকি নিদিব একদম স্পষ্টকৈ কৈছোঁ আপুনি ভাবুকি নিদিব ভাবুকি ব্লেকমেইলিঙেৰে কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয় আমি গৌৰৱ গগৈৰ কাৰণে লাগিছোঁ আমি লুৰিণজ্যোতি গগৈৰ কাৰণে লাগিছোঁ আমি বিৰোধী পক্ষৰ কাৰণে লাগিছোঁ অপেনলি কৈছোঁ লাগিছোঁ আমি সকলোৱে কাম কৰিছোঁ কি হ'ল তাতে আমি এবাৰ বিৰোধী পক্ষক জিকাম আপোনালোক হাৰিব আপোনালোকে পইচা বিলাই তৎ পোৱা নাই আপোনালোকে কেৱল আৰু কেৱল পইচা বিলাই ফুৰিছে আপোনালোকে কেৱল 2 নম্বৰী কাম কৰি আছে আপোনালোকক এতিয়া মানুহে ভাল নাপায় কেৱল ব্লেকমেইল কৰিহে আপোনালোকে মানুহৰ লগত ৰাখিছে আপোনালোকে এবাৰ হাৰিব ক'ৰবাত জিকিবও পাৰে কাৰণ আপোনালোকে বহুত পইচা 2 নম্বৰী কৰিছে ন 2 নম্বৰী কৰিছে ন তেনেকৈ ক'ৰবাত জিকিব পাৰে কিন্তু সঁচা অৰ্থত আপোনালোকক বিজেপিক ভাল পোৱা মানুহৰ নাই এতিয়া বিজেপিক বেয়া পাবলৈ লৈ গ'ল বিজেপি যে 2 নম্বৰী পাৰ্টি ঠগবাজ পাৰ্টি ইতিমধ্যে সকলোৱে গম পাই গৈছে প্ৰবঞ্চক পাৰ্টি এটা এইটো কথা ইতিমধ্যে